হরে কৃষ্ণ 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 হরে 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 রামা 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 হরে হৰে। আজি তৃতীয়টো ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ বিচাৰিছোঁ। যোৱা ভিডিঅ'টিত আমি টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি টেন্সৰ পাষ্ট টেন্সৰ বিষয়ে আমি আলোচনা কৰিম। যোৱা ভিডিঅ' দুটিত আমি প্ৰেজেণ্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। অতীত কালৰ বিষয়ে আমি আলোচনা কৰিম। পাষ্ট টেন্সৰ চাৰিটা ভাগ থাকে। প্ৰথম ভাগটো হৈছে চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনাইট। অতীততে সমাধা হোৱা কোনো এটা কাম বুজাবলৈ পাষ্ট ইনডিফিনাইট বা চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। I went there. The Second World War began in 1938. Habitual action বুজাবলৈ past indefinite হয়, যেনে he used to get up at 5 o'clock. Past habit বুজাবলৈ যেনে he never smoked cigarette. কোনো কাম অলপ আগতে আৰম্ভ হৈ এতিয়ালৈকে চলি থকা বুজালেও past indefinite tense হয়, যেনে he has gone to enjoy a cinema. নম্ৰতা, অনুৰোধ, দ্বিধা আদি প্ৰকাশ কৰিবলৈ চিম্পল পাষ্ট ব্যৱহাৰ হয়, যেনে would you please tell me, would you please come to our village tomorrow. 2 নম্বৰতে পাষ্ট কণ্টিনিউৱাছ। ফৰ্মেশ্যন was or were plus present participle. অতীতত কোনো কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। হি ৱাজ স্লিপিং, মীৰা ৱাজ চেউইং। বি, অতীতত হোৱা দুটা কামৰ ভিতৰত যিটো চলি থকা বুজায় তাৰ ভাৰ্বত পাষ্ট কণ্টিনিউৱাছ টেন্স হয়, আনটোত চিম্পল পাষ্ট টেন্স হয়, যেনে when I saw him he was reading a book. অতীতত একেলগে দুটা কাম চলি থকা বুজাবলৈ দুয়োটাতে পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। While I was writing, my father was sleeping. When I was writing, my father was sleeping. 3 নম্বৰতে past perfect tense. Formation had plus past participle. অতীতত সম্পন্ন হোৱা দুটা ক্ৰিয়াৰ কাল বুজাবলৈ আগত শেষ হোৱাটোৰ ক্ষেত্ৰত past perfect আৰু পিছত হোৱাটোৰ ক্ষেত্ৰত simple past tense হয়। Past perfect আগতে হোৱা, simple past পাছত হোৱা। The train had left. Before we reached there, after they had departed, I went to bed. After the patient had expired, the doctor came. B, অতীতত হোৱা কোনো ঘটনা সম্বন্ধে অবাস্তৱ কল্পনা, অনুমান বা উপলব্ধি বুজাবলৈ past perfect tense ব্যৱহাৰ হয়, যেনে if I had done this, I should have owned. If I had done this, I should have owned. I wish I had met you the theater hall. 4. Past perfect continuous. Formation had been plus a present participle. A, অতীতত কোনো এটা কাম আৰম্ভ হৈছিল আৰু নিৰ্দিষ্ট সময়লৈকে চলিছিল। এনে অৰ্থ বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয়, যেনে I had been eating my dinner when he came to my place. I had been taking a tea when the guest came. I had been reading while he came. Future tense, future indefinite. ভৱিষ্যতে কোনো কাম সম্পন্ন হ'ব এনে অৰ্থ বুজাবলৈ টেন্সৰ ফিউচাৰ ইনডিফিনাইট ৰূপ হয়, যেনে I shall go to the market. He will be 12 next Saturday. গোয়িং টু ব্যৱহাৰ কৰি চিম্পল ফিউচাৰত অৰ্থ প্ৰকাশ কৰিব পাৰি, যেনে ইট ইজ গোয়িং টু ৰেইন অৰ্থাৎ বৰষুণ হ'ব।
ফিউচাৰ ইনডিফিনাইটত ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ আৰু প্লুৰেলত উভয়তে ভাৰ্বৰ আগত চেল আৰু ছেকেণ্ড থাৰ্ড পাৰ্চনত ছিংগুলাৰ প্লুৰেল উভয়তে ভাৰ্বৰ আগত উইল বহে, যেনে আই চেল, উই চেল, ইউ উইল, হি উইল, চি উইল, দে উইল ইত্যাদি। কিন্তু বাক্যত জোৰ বা ষ্ট্ৰং ডিজায়াৰ বুজাবলৈ ফাৰ্ষ্ট পাৰ্চনত উইল আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনত চেল ব্যৱহাৰ কৰিব পাৰি। আই উইল গ', মই যামেই। হি চেল কাম, সি নিশ্চয় আহিব। ইউ চেল গেট দ্য জব, তুমি কামটো পাবাই। 2 নম্বৰতে ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ভৱিষ্যতে একোটা কাম চলি থাকিব বা হৈ থাকিব এনে অৰ্থত ফিউচাৰ কণ্টিনিউৱাছ ৰূপ বহে। ফৰ্মেশ্যন চেল বি অব্লিক উইল বি প্লাছ এ প্ৰেজেণ্ট পাৰ্টিচিপল। আই চেল বি ৰাইটিং টু হিম নেক্সট উইক, কিছুমান ভাৰ্ব যেনে চি, ফিল, ন', লুক, লাভ, ৱান্ট, উইচ আদি কণ্টিনিউৱাছ ৰূপত ব্যৱহাৰ নহয়। আই চি ইউ কিন্তু আই চেল বি চিং ইউ নহয়। 3. ফিউচাৰ পাৰফেক্ট টেন্স, ভৱিষ্যতে কোনো নিৰ্দিষ্ট সময়ত বা তাৰ আগতে কাম হ'ব বুজালে ফিউচাৰ পাৰফেক্ট টেন্স হয়। I shall have done this by 3 p.m. The student will have been promoted to class 9 by March next. 4. Future perfect continuous, shall plus will have been present participle. ভৱিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব বা চলি থকা বুজালে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। যেনে I shall have been reading the book before the comes. ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ প্ৰায় হোৱা দেখা নাযায়। Notes: tenses with since. Since is used for time, a point of time. Since যেতিয়া অতীতৰ বিশেষ সময়কে ধৰি বৰ্তমানৰ কোনো মুহূৰ্তলৈকে বুজায় তেতিয়া ভাৰ্বৰ পাৰফেক্ট টেন্স হয়। I have not seen him since last August. Did not see or do not see নহয়। যেতিয়া অতীতত কোনো এটা কাম হোৱা বুজায় বা তাৰ প্ৰতিক্ৰিয়া বৰ্তমান সময় পৰ্যন্ত চলি থাকে তেতিয়া পাৰফেক্ট কণ্টিনিউৱাছ ফৰ্ম হয়। ইট হেজ বিন ৰেইনিং চিন্স 7 o'clock দিছ মৰ্নিং, নট ইট ইজ ৰেইনিং। যেতিয়া অতীতৰ সময়টো এডভাৰ্ব ক্লজ অফ টাইমৰ দ্বাৰা বুজোৱা হয় তেতিয়া চিন্সৰ ক্ষেত্ৰত পাষ্ট টেন্স হয়। আই হেভ নট মিট হিম চিন্স আই লেফ্ট দ্য প্লেচ, হেভ লেফ্ট বা হেড লেফ্ট নহয়। চিন্স আই চেঞ্জ মাই প্লেচ আই হেভ বিন মাছ হেপিয়াৰ, হেভ চেঞ্জ নহয়। যেতিয়া মেইন ক্লজটো এটা ষ্টেটমেণ্ট হয় তেতিয়া অতীতৰ কথা বুজাওঁতে মেইন ক্লজটো প্ৰেজেণ্ট টেন্স হয়। ইট ইজ 20 years since I saw him, not has been. It seems a long time since our last journey. How long it is since you had a headache. Has not has been, not has it been. ঠিক তেনেদৰে Ram has never been to visit me since I have been till. Present perfect tense হয়। Translation: পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। The earth moves round the sun. তেওঁ প্ৰতিমাহে এবাৰ যোৰহাটলৈ যায়। হি গোজ টু যোৰহাট ওৱান্স এভৰি মান্থ। মানুহ মৰণশীল, মেন ইজ মৰ্টেল। তেওঁ এইখন স্কুলত পঢ়ে। হি ৰিডছ ইন দ্য স্কুল। আমাৰ পৰীক্ষা অহা বুধবাৰে হ'ব। আৱাৰ এক্সামিনেশ্যন কমেন্স অন য়েষ্টাৰডে। ৱেডনেছডে। শ্বিলং এখন পাহাৰীয়া ঠাই। শ্বিলং ইজ এ হিলি প্লেচ। প্ৰশান্ত মহাসাগৰৰ পানী লুনীয়া। দ্য ৱাটাৰ অফ দ্য পেচিফিক অ'চান ইজ চেল্টিষ্ট। সূৰ্যৰ প্ৰায় সকলোবোৰ গ্ৰহেই ঘূৰণীয়া। অলমষ্ট অল দ্য প্লেনেটছ অফ দ্য ছান আৰ ৰাউণ্ড। প্ৰত্যেকৰে জীৱনত এটা লক্ষ্য থকা উচিত। এভৰিবডি শুড হেভ এন এইম ইন লাইফ। মই এতিয়া পৰীক্ষাত লিখিব ধৰিছোঁ। নাও আই বিগেন টু ৰাইট ইন দি এক্সামিনেশ্যন। আমাৰ গাঁৱত এটা পুথিভঁৰাল আছে। দেয়াৰ ইজ এ লাইব্ৰেৰী ইন আৱাৰ ভিলেজ। উইথ প্ৰেজেণ্ট কণ্টিনিউৱাছ। ৰীনাই গান গাই আছে। ৰীনাই ছিংগিং এ ছং। তেওঁলোকে পথাৰত খেলি আছে। দে আৰ প্লেয়িং ইন দ্য ফিল্ড। বৰষুণ দি আছে। ইট ইজ ৰেইনিং। সিহঁত তোমাৰ বাবে ৰৈ আছে। দে আৰ ৱেইটিং ফৰ ইউ। মই পঢ়ি আছোঁ, মোক আমনি নকৰিবা। আই এম ৰিডিং, ডিড নট ডিষ্টাৰ্ব মি। হৰি কালিলৈ গোৱালপাৰালৈ যাব। হৰি ইজ গোয়িং টু গোৱালপাৰা টুমৰো। তেওঁ সোনকালে প্ৰধান শিক্ষক হ'ব। হি ইজ গোয়িং টু বি দ্য হেড মাষ্টাৰ চুন। উইথ প্ৰেজেণ্ট পাৰফেক্ট। তেওঁ এইমাত্ৰ আহি পালে। হি হেজ জাষ্ট এৰাইভ। তেওঁৰ দেউতাক দিল্লীলৈ গৈ আছে। হিজ ফাদাৰ হেজ গান টু দেলহি। মই কেতিয়াও চিৰিয়াখানা দেখা নাই। আই হেভ নেভাৰ চিন দ্য জু। তেওঁ এইমাত্ৰ চিঠিখন ডাকত দিলে। হি হেজ জাষ্ট নাও পোষ্টেড দ্য লেটাৰ। তোমালোকে বাঘ দেখিছানে? হেভ ইউ এভাৰ চিন এ টাইগাৰ? তেওঁ এসপ্তাহ ধৰি এই ঠাইতে আছে। হি হেজ বিন হিয়াৰ ফৰ এ উইক। উইথ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। পৰহিৰ পৰা ক্ৰিকেট খেলখন তেওঁলোকে খেলি আছে। দে হেভ বিন প্লেয়িং দ্য ক্ৰিকেট মেটচ চিন্স দ্য ডে বিফৰ য়েষ্টাৰডে।
তেওঁ 2 ঘণ্টা ধৰি ইয়াতে অপেক্ষা কৰি আছে। হি হেজ বিন ৰাইটিং হিয়াৰ ফৰ 2 hours। তেওঁ দেউতাকে কালিৰ পৰা জ্বৰত ভুগি আছে। হিজ ফাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স য়েষ্টাৰডে উইথ পাষ্ট ইনডিফিনাইট টেন্স। মই কলমটো হেৰুৱালোঁ। I lost my pen। ল'ৰাটো 3 দিনৰ আগতে ইয়ালৈ আহিছিল। The boy came here 3 days ago। লক্ষ্মীনাথ বেজবৰুৱা আহঁতগুৰিত জন্মিছিল। লক্ষ্মীনাথ বেজবৰুৱা was born at আহঁতগুৰি। গেলিলিওৱে প্ৰথমে কৈছিল যে পৃথিৱীখন ঘূৰণীয়া। গেলিলিওৱে প্ৰথমে কৈছিল যে পৃথিৱীখন ঘূৰে। Galileo first said that the earth moves। এৰিষ্টটল বিখ্যাত দাৰ্শনিক আছিল। এৰিষ্টটল was a great philosopher। With past continuous। মানুহজনে বক্তৃতা দি আছিল। The man was delivering lecture। মা শুই থাকোঁতে আমি খেলি আছিলোঁ। We were playing while mother was sleeping। মই কিতাপখন পঢ়ি আছিলোঁ। I was reading the book। আমি ঘৰ পাওঁতে বেলি ডুবিব ধৰিছিল। The sun was setting as we reached home। তেওঁ তেতিয়া কি কৰি আছিল? What was he doing then? আমি আহি পাওঁতে তেওঁ কান্দি আছিল। He was weeping as we reached there। With past perfect। সিহঁতে আহি পোৱাৰ আগতে আমি গুচি আহিলোঁ। সিহঁতে আহি পোৱাৰ আগতে আমি গুচি গ'লোঁ। We had left before they came। অফিচৰ পৰা আহি পোৱাৰ পিছত তেওঁ কামটো কৰিলে। I did the work after I had come back from office। হাত মুখ ধোৱাৰ পিছত আমি ফুৰিবলৈ গ'লোঁ। After we had washed up we went out for a walk। ব্ৰিটিছবিলাক অহাৰ আগতে মোগলে ভাৰতবৰ্ষ শাসন কৰিছিল। The Mughal emperors had ruled India before the British came। তেওঁলোক গৈ ষ্টেচন পোৱাৰ আগতে ৰেলখন এৰিলে। The train had left before they reached the station। পৰীক্ষাৰ ফলাফল পোৱাৰ আগতে তেওঁ গুৱাহাটীলৈ গ'ল। He had gone to Guwahati before he got the examination result। With past perfect continuous। এসময়ত 40 বছৰ ধৰি একেৰাহে বৰষুণ দি আছিল। Once upon a time it had been raining for 40 years। ৰিপ ভেন উইংকল একেৰাহে 20 বছৰ শুই আছিল। ৰিপ ভেন উইংকল had been sleeping for 20 years। তেওঁ 3 বছৰ ধৰি অসমত বাস কৰিছিল। He had been living in the Assam for 3 years। যোৱা 15 বছৰ ধৰি মই এইখন স্কুলত কাম কৰি আছোঁ। I have been serving in this school for the last 15 years। তালৈ যোৱাৰ আগতে মই বহুদিন জ্বৰত ভুগিছিলোঁ। I had been suffering from fever for a long time before I went there। With future indefinite tense। মই 10 বজাত স্কুললৈ যাম। I shall go to school at 10 AM। আমি আজি ৰাতি চিনেমা চাবলৈ যাম। We shall go to enjoy cinema tonight। তেওঁলোক খোজকাঢ়ি তালৈ যাব। They will go there on foot। তুমি চহৰলৈ যাবানে? Will you go to town? With future continuous tense। তেতিয়া কি কৰি থাকিবা? What will you be doing then? মই তোমালৈ বাট চাই থাকিম। I shall be waiting for you। তেওঁ কালিলৈ এই সময়ত ৰেডিঅ' শুনি থাকিব। He will be listening to the radio at this time tomorrow। ৰাতি মই শুই থাকিম। I shall be sleeping at night। With future perfect tense। কালিলৈ ইমান সময়ত সিহঁত মুম্বাই পাবগৈ। They will have reached Mumbai tomorrow by this time। গাড়ী এৰাৰ আগতে আমি সেই ঠাই পামগৈ। We shall have reached there before the bus starts। স্কুল খোলাৰ আগতে মই পাঠ প্ৰস্তুত কৰিম। I shall have prepared the lesson before the school opens। ডাক্তৰ অহাৰ পূৰ্বেই ৰোগী মৰিব। The patient will have died before the doctor comes। With future perfect continuous tense। বেলি ডুব যোৱালৈকে তেওঁ কাম কৰিয়ে থাকিব। He will have been working till sunset। এনে বাক্য সচৰাচৰ ব্যৱহাৰ কৰা নহয়। Some important examples। Use the correct forms of tense in the following sentences। Mary sees Peter standing in the bus stop। Mary sees Peter standing in the bus stop। We wear a new coat, are not you? You are wearing a new coat, are not you? I see my solicitor tomorrow। I am seeing my solicitor tomorrow। এটোৰে বহুত কেইটা আছে। I am seeing my solicitor tomorrow। My brother lives next door and the 2 children। My brother lives next door and his 2 children come and see me every day। I have not seen him for some time। It was raining heavily when he woke up। It has been raining since 8 o'clock this morning। As he entered the room, he took off his hat। I had my dinner an hour ago। It is 10 years since I saw him। When we went to his house, he was reading a book। I am going to apply for the post। Rita was doing her homework when I entered the room। Ram drinks tea but his sister prefers coffee। There goes the bus।
I have not seen him since we left school. She behaves as if she knew everything. He went to Shillong last month. If it rains, I shall not go out. I have been reading this book since morning. He has been doing the work since Monday last. The work was began a month ago. He left for England last Friday. ধন্যবাদ। আজিলৈ ইমানখিনিয়ে আগবঢ়ালোঁ। কাইলৈ আকৌ আহিম, টেন্সৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে শিক্ষাৰ্থীসকলৰ কাৰণে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।